শুভ দুপৰীয়া বন্ধু বান্ধৱীসকল, আপোনালোকে ভাত খালে নে? মই এতিয়া ভাত পানী খাই বাচন চাচন ধুই আহিছোঁ আৰু আহি কেনে আগফালে বোলে চাওঁ বতাহ পাওঁ নেকি বুলি আহিলোঁ। তাৰপৰা ৰ'দ দেখিছে নাই? চাওক এইফালে আকাশখন দেখিছেনে? আকাশ আৰু চাওক মই ৰ'দটো দেখাই দিছোঁ। তো আপোনালোকক কওঁ, আপোনালোকে বিশ্বাস নকৰিব, বৰ্তমান আমাৰ মৰাণহাটত মৰাণত এতিয়া কিমান হৈ আছে নে? 37 ডিগ্ৰী চেলচিয়াছ হৈছে। চিন্তা কৰক, 37 ডিগ্ৰী চেলচিয়াছ, তাৰ ইমান গৰম। আৰু তথাপি এতিয়া মই এটা কথা কওঁ, ইমান গৰম পৰিছে তথাপি যেন আমি নোখোৱাকৈ আছোঁ। খাবও লাগিছে, বনাবও লাগিছে। আৰু এই গৰমত বনোৱাসকলেহে বুজি পায় পাকঘৰত থকাৰ হেৰিটো ন, গৰমটো কষ্টটো কেনেকুৱা, বনোৱাসকলেহে বুজি পায়। তাৰপিছত বনাই কেনে দিয়াৰ পিছত যদি আপোনাৰ ঘৰৰ মানুহে কয় ভাল নহ'লে, নিমখ অলপ কমিলে, এনেকৈ আপোনাৰ কেনেকুৱা কথা, মোৰ যে একদম খুন্দি একদম মাথাটো চুৰ উঠি আহে, বেয়া গৰম উঠি আহে। আপোনালোকৰ হয় নহয় ক'বচোন দেই।